সন্মানীয় মাজবাট বিদ্যাপীঠ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল আৰু লগতে আমাৰ মৰমৰ ছাত্ৰীসকল, আজি আমি ইয়াত হঠাতে উপস্থিত হৈছোঁ কি এটা বিশেষ উদ্দেশ্য আগত ৰাখি, অৰ্থাৎ আজি হৈছে 23 আগষ্ট নেশ্যনেল স্পেচ ডে, অৰ্থাৎ ৰাষ্ট্ৰীয় মহাকাশ দিৱস। এই ৰাষ্ট্ৰীয় মহাকাশ দিৱসটো কেতিয়াৰ পৰা সৃষ্টি হ'ল, অৰ্থাৎ তোমালোকে জানা যে যোৱা বছৰ 23 আগষ্টত অৰ্থাৎ 2023 চনৰ 23 আগষ্টত আমাৰ চন্দ্ৰযান 3 মানে পৃথিৱীৰ পৰা চন্দ্ৰলৈকে কি কৰা হৈছিলে, উৎক্ষেপণ কৰা হৈছিলে। আৰু সেইটো এটা সময়ত গৈ গৈ আমাৰ সফল হৈছিলে। আৰু সেই সফলতাৰ কাৰণে অৰ্থাৎ আমাৰ চন্দ্ৰপৃষ্ঠত যেতিয়া অৱতৰণ কৰিলে, আমাৰ পৃথিৱীৰ চতুৰ্থখন দেশ হিচাপে পৰিণত, অৰ্থাৎ চন্দ্ৰপৃষ্ঠত এই যান পেলোৱা চতুৰ্থখন দেশ হিচাপে ভাৰতবৰ্ষৰ আমাৰ নামটো লিখিত হ'ল। ইয়াৰ আগতে আমেৰিকা, চীন, ৰাছিয়া এই তিনিখন আছিলে, আৰু আমাৰ ভাৰতবৰ্ষই চতুৰ্থখন দেশ হিচাপে খ্যাতি লাভ কৰিছে। আৰু প্ৰথম এটা ক'ব লাগিব যে চন্দ্ৰৰ দক্ষিণ মেৰুত কিন্তু যান পেলোৱা প্ৰথম ভাৰতবৰ্ষ, সেইফালৰ পৰা প্ৰথম। গতিকে এইটো সফল হৈছিলে, আৰু সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই 23 আগষ্ট তাৰিখটো প্ৰতি বছৰে মহাকাশ দিৱস হিচাপে উদযাপন কৰিবলৈ মনস্থ কৰি এইবাৰ প্ৰথম মহাকাশ দিৱস উদযাপন কৰিবলৈ গৈছে। আৰু এইবাৰ বছৰৰ যিটো মহাকাশ যিটো অভিযান, এই অভিযানটোৰ মানে এটা বিষয়বস্তু লৈছে। বিষয়বস্তু হ'ল খুব ভাল বিষয়বস্তু, অৰ্থাৎ আমি বিজ্ঞানক কেনেকৈ যুৱক যুৱতীসকলক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানমুখী কৰি তুলিব পাৰোঁ, আৰু এই সম্পৰ্কে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ৰাখিছে। আৰু সেই কাৰ্যসূচীবিলাকৰ ভিতৰত বিজ্ঞান সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী আজিও আমি উদযাপন কৰিম। গতিকে আমি আজি এই দিৱসটো প্ৰথমে আমাৰ বিদ্যালয়ত আমি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছৰ আমাৰ কাৰ্যসূচী হ'ব বিজ্ঞান সম্পৰ্কীয় যেটা কুইজ আমাৰ হ'ব, গতিকে সেইবিলাকতো আমাৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। সকলো দিৱসৰে এটা উদ্দেশ্য থাকে, এই সকলো দিৱসৰে উদ্দেশ্যবিলাক আমাৰ ছাত্ৰীসকলে মনোযোগ দি শুনিব লাগে আৰু ল'ব লাগে। তাৰ পৰা আমি কিবা কৰিব পাৰোঁ নে নোৱাৰোঁ সেই কথাটো চিন্তা কৰিব লাগে। গতিকে মই এই দিৱসটোৰ সফলতা কামনা কৰি আজিৰ এই কাৰ্যসূচীটো সফল হোৱাৰ চিন্তা কৰি সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাই মই ইয়াতেই বক্তব্যটো শেষ কৰিছোঁ। ধন্যবাদ।